নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ নতুন কেইটামান অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে পৃথিৱীত জন্ম লৈ মই আকাশত উৰো, নতুনকৈ জন্ম লৈ মই পৃথিৱীতেই পৰো। দিয়াচোন উত্তৰটো অলপমান ভাবি। বন্ধু বান্ধৱীসকল, ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে বৰষুণ। বাৰু আপোনালোকে ভাবিছিল নে? আজি 2 নম্বৰ সাঁথৰটো হৈছে আপোনালোকে কওকচোন, মানুহে মানুহৰ এনেকুৱা কি বস্তু আছে যিটো স্পৰ্শ কৰিব কেতিয়াও নোৱাৰে? ইয়াৰ উত্তৰটো হৈছে ছাটো, নহয়নে বাৰু? 3 নম্বৰ সাঁথৰটো হৈছে 1 ৰং গিলাচৰ 2 ৰং পানী। দিয়াচোন বাৰু উত্তৰটো অলপমান ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে কণী। বাৰু আপোনালোকে ভাবিছিল নে? 4 নম্বৰ সাঁথৰটো হৈছে আকৌ খুন্দু তাকো খুন্দু, 4 ভায়েকক জাপি খুন্দু। কি বাৰু উত্তৰটো? ভাবি পালেনে উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে তামোল পাণ চূণ ধপাত। 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা বাৰু কি তেল আছে য'ত আমি থাকিব পাৰো? কি বাৰু উত্তৰটো? এনেকুৱা বাৰু কি তেল আছে য'ত আমি থাকিব পাৰো? হয়, ইয়াৰ উত্তৰটো হৈছে হোটেল। 6 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি কল আছে যিটো কল বজাৰত কেতিয়াও বিক্ৰী কৰা নহয়? এনেকুৱা কি কল আছে যিটো কল বজাৰত কেতিয়াও বিক্ৰী কৰা নহয়? ইয়াৰ উত্তৰটো হৈছে মিছকল, নহয়নে বাৰু? 7 নম্বৰ সাঁথৰটো হৈছে চৰাই নহয় দীঘল ঠোঁট, মঙহ নাই তাৰ নাৰী গোট। চৰাই নহয় দীঘল ঠোঁট, মঙহ নাই তাৰ নাৰী গোট। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে এপতীয়া কোৰ। 8 নম্বৰ সাঁথৰটো হৈছে অগা পিছা সাতোটা ফুটা, মাত উলিয়াই সি বহুত মিঠা। অগা পিছা সাতোটা ফুটা, মাত উলিয়াই সি বহুত মিঠা। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, উত্তৰটো হৈছে বাঁহী। 9 নম্বৰ সাঁথৰটো হৈছে 2টা বৰ্ণৰে মোৰ নামটো গঠিত, মোৰ ঢাকি ৰখাই মোৰ কাম। কোৱাচোন উত্তৰটো অলপমান ভাবি। ভাবি পালেনে উত্তৰটো? হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে টুপি। 10 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ফল মানুহে খাব নোৱাৰে কেৱল চাবহে পাৰে? এনেকুৱা কি ফল মানুহে খাব নোৱাৰে কেৱল চাবহে পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে ৱাটাৰফল। বাৰু আপোনালোকে ভাবিছিল নে? আজি 11 নম্বৰ সাঁথৰটো হৈছে উত্তৰে চালো দক্ষিণে চালো, পালো মলুৱাৰ ঘাট, আৰু এটা বস্তু দেখি আহিলো তাৰ 16 পাৰি দাঁত। কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে জাতিলাও। আজি 52 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা বাৰু কি বস্তু আছে যাক বান্ধি থোৱাৰ পিছতো চলি থাকে? এনেকুৱা বাৰু কি বস্তু আছে যাক বান্ধি থোৱাৰ পিছতো চলি থাকে? হয়, ইয়াৰ উত্তৰটো হৈছে ঘড়ী। বন্ধু বান্ধৱীসকল, আজি এই 12টা সাঁথৰৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।